Hello everyone, welcome to part 21 of the video. আমি ডিসকাস কৰি আছিলোঁ DSSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইটো আজি তাৰ 21 নম্বৰ পাৰ্টটো মই সুদেশন শইকীয়া আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 83ৰ পৰা আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'খিনিও ভালদৰে চাই গৈছে সেইখিনি ফ'ল' কৰি যাব আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব চ' কুৱেশ্যন নম্বৰ 83 What percent of 3 days in 18 hours? কৈছে যে 18 ঘণ্টা 3 দিনৰ কিমান পাৰ্চেণ্ট হয় সুধিছে চ' আমি ফাৰ্ষ্টে এটা ডেজত দিয়া আছে এটা আৱাৰ্ছত আছে চ' আমি কি কৰিম ফাৰ্ষ্টে ডেজটোক আৱাৰলৈ কনভাৰ্ট কৰিম যিহেতুকে 3 দিন কৈছে আৰু এদিনত কিমান থাকে 24 আৱাৰ্ছ চ' 3 into 24 that is equal to 74 আৱাৰ্ছ এতিয়া কৈছে যে 18 আৱাৰ্ছ to 72 আৱাৰ্ছৰ কিমান পাৰ্চেণ্ট হয় আমি উলিয়াব লাগে জাষ্ট এইটো চিম্পল হয় যিমান তো উলিয়াবলৈ কৈছে এইটো ওপৰত আৰু যিমানটোৰ পৰা উলিয়াবলৈ কৈছে মানে 72 আৱাৰ্ছৰ উলিয়াবলৈ কৈছে এইটো ডিভাইডেড বাই 72 ইনটু পাৰ্চেণ্টত থাকিবলৈ হ'লে সদায় 100 দি মাল্টিপ্লাই কৰিব আপোনালোকে চ' এইটো আমি পাম 18 4 যা 72 চ' আমি আনচাৰ পাম 1/4 ইনটু 100 that is equal to 4 25 যা 100 that is equal to 25%. So correct answer will be option number A, that is 25%. Next is a question number 84. What must be added to the number 6, 10, 14, 22 of two ratios 6 is to 10 and 14 is to 22 so that they are in proportion? কৈছে যে আমাৰ ৰেচিঅ' দুটা দিয়া আছে 6 is to 10 and 14 is to 22 কৈছে যে আমি তাৰ লগত কি এড কৰিব লাগিব এই নাম্বাৰকেইটাৰ লগত যাতে এই প্ৰপৰ্শ্যনটো আমি কি হয় প্ৰপৰ্শ্যন মানে এই গোটেই নাম্বাৰকেইটা প্ৰপৰ্শ্যনত থাকে চ' মনত ৰাখিব আমি প্ৰপৰ্শ্যনৰ কাৰণে কি লিখিব লাগিব 6 is to 10 হ'ব লাগে চ' আমি লিখিলোঁ 6 is to 10 আৰু এইটো প্ৰপৰ্শ্যনত থাকিব লাগে 14 is to 22 আমাক খুজিছে যে কি নাম্বাৰ এড কৰিব লাগিব চ' আমি নাজানো যে কি নাম্বাৰ এড কৰিব লাগিব গোটেইকেইটাৰ লগত এড কৰিব লাগিব চ' আমি ধৰি ল'লোঁ গোটেইকেইটাত আমি এড কৰিম এক্স চ' আমি গোটেইকেইটাৰ লগত এক্স প্লাছ কৰি দিম এতিয়া জাষ্ট আমি এইটো ছল্ভ কৰিলে হ'ল চ' এইটো আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম 6 প্লাছ এক্স আৰু 22 প্লাছ এক্স ডিভাইড হৈছে যিহেতুকে মাল্টিপ্লাই হ'ব এইফালে হ'ব 14 প্লাছ এক্স আৰু হ'ব 10 প্লাছ এক্স এতিয়া জাষ্ট আমি মাল্টিপ্লাই কৰি যাম 6 ইনটু 22 ডেট ইজ ইকুৱেল টু 132 প্লাছ আমি এই দুটা যদি কৰোঁ এক্স এক্সৰ টাৰ্মকেইটা মানে 22x প্লাছ 6x ডেট ইজ ইকুৱেল টু 28x প্লাছ এক্স ইনটু এক্স এক্স স্কুৱেৰ ইকুৱেল টু এইফালে হ'ব 140 প্লাছ 14x plus 10x that is equal to 24x plus x square এতিয়া চাওক x square টো দুইটা সাইডে আছে আৰু দুইটাৰ আগতে প্লাস সিম্বল আছে সো এই দুটা কেনসেল আউট হ'ব মানে এটা সাইডে যদি আনো আমি এটা প্লাস x স্কয়াৰ এটা মাইনাস x স্কয়াৰ হ'ব সো আলটিমেটলি গৈ 0 হ'ব আৰু এটো আমাৰ কিমান হ'ব 28x minus 24x আৰু ইফালে 140 minus 132 which is equal to 4x আৰু equal to ইফালে হ'ব 8 আৰু xৰ ভ্যালুটো ফাইনালি আমি পাম 8/4 that is equal to 2 সো আমি কিমান এড কৰিব লাগিব নাম্বাৰকেইটাৰ লগত দুই এটা এড কৰিব লাগিব আমি প্ৰত্যেকটো নাম্বাৰ লগত যাতে এই গুটেকেইটা নাম্বাৰ প্ৰপৰ্চনত থাকে সো কাৰেক্ট আনসাৰ will be option number A. Next question number 85. Find the value of m in the equation. আমি m or value to উলিয়াব লাগে সো আমাক এটা দিয়া আছে -3 to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7 মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে এনেকৈ এক্সপোনেণ্টত থাকিলে তলৰ টাৰ্মটোক আমি বেছ বুলি কওঁ আৰু ওপৰটোক আমি কওঁ এক্সপোনেণ্ট বা পাৱাৰ এতিয়া মই কৈছিলোঁ যে যদিহে বেছ সেম হয় ইয়াত সবতে বেছটো সেম হয় -3 -3 -3 তেতিয়া আমি ওপৰৰখিনি ইকুৱেট কৰিব পাৰোঁ ওপৰৰখিনি হ'ব m plus 1 আৰু মাল্টিপ্লাই থাকিলে তাৰ পিছৰ টাৰ্মটো আপোনালোকে পাৱাৰটো প্লাস কৰিব পাৰিব মানে +5 ইকুৱেল টু 7 সো আমি কিমান পাম m plus 6 equal to 7 আৰু m ৰ ভ্যালু আমি ফাইনালি কিমান পাম 7 minus 6 which is equal to 1 সো m ৰ ভ্যালুটো কিমান হ'ব 1 অপচন নম্বৰ A is correct ইয়াত জাস্ট আপোনালোকে এই ফৰ্মুলাটো জনাতে হ'লতেন ফাৰ্স্ট বেছৰ কথাটো আমি জানিব লাগিব বেছ ইকুৱেল হ'লে যে আমি এক্সপোনেণ্টটো ইকুৱেট কৰিব পাৰিম আৰু নেক্সট কথাটো আমি জানিব লাগিব এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব যদিহে মাল্টিপ্লাই থাকে এই পাৱাৰখিনি আমি প্লাস কৰোঁ Next question number 86. If each of the two equal angles of a triangle is twice the third angle, then the smallest angle is. কৈছে যে এটা ট্ৰায়াঙ্গল আছে আৰু এই ট্ৰায়াঙ্গলৰ এংগল গিটা কৈছে যে
প্ৰত্যেক দুটা এংগল ইকুৱেল হয় সাপোজ মই এইটো ধৰিলোঁ এক্স আৰু এইটো ধৰিলোঁ এক্স আৰু কৈছে যে ইজ টুৱাইচ দ্য থাৰ্ড এংগলটোৰ আকৌ ডাবল হয় বুলি কৈছে তো মই যদি এইটো থাৰ্ড এংগল বুলি ধৰোঁ থাৰ্ড এংগলটো যদি এক্স হয় এইকেইটা তাৰ ডাবল বুলি কৈছে মানে টুৱাইচ এক্স আৰু টুৱাইচ এক্স বুলি কৈছে বুজি পালেনে মানে কৈছে যে থাৰ্ড এংগলটো যিমান হয় বাকী দুটা এংগল তাৰ ডাবল হয় আৰু দুইটা ইকুৱেল হয় চ' এটা এংগলৰ ভেলু মই ধৰিলোঁ এক্স ইটো টুৱাইচ এক্স আৰু নেক্সটটো টুৱাইচ এক্স এতিয়া আমাক কৈছে যে স্মলেষ্ট এংগল মানে এক্সৰ ভেলুটো আমি উলিয়াব লাগে আপোনালোকে মনত ৰাখিব যে এটা ট্ৰাইংগুলৰ সদায় এই ইনচাইডৰ কোণকেইটাৰ এংগলকেইটাৰ চামটো কিমান হয় 180 ডিগ্ৰী চ' আমি কি লিখিম এক্স প্লাছ টুৱাইচ এক্স ইকুৱেল টু 180 ডিগ্ৰী এইটো আমি এতিয়া এক্সৰ ভেলুটো উলিয়ালে হৈ গ'ল 5x ইকুৱেল টু 180 ডিগ্ৰী hence x equal to 180 degree divided by 5 that is equal to 36 degree. So correct answer will be option number D that is 36 degree. Next question number 87. A man goes 10 meter due east and then 24 meter due north. What is his present distance from the starting point? মনত ৰাখিব এইটো কি হয় এটা ডাইৰেকশ্যন বেছ কুৱেশ্যন হয় আৰু এনেকুৱাবিলাক কুৱেশ্যনত আপোনালোকে ফাৰ্ষ্টে আপোনালোকে ডাইৰেকশ্যনখিনি মনত পেলাই ল'ব ডাইৰেকশ্যনখিনি কি আছিলে ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ এতিয়া আমাক একৰ্ডিং টু কুৱেশ্যন আমি জাষ্ট ড্ৰ কৰি যাম ইয়াত কি দিছে ফাৰ্ষ্টে কৈছে যে এ মেন গ'জ 10 মিটাৰ ডিউ ইষ্ট চ' ইষ্টৰ ফালে গ'ল চ' এইটো চাইডে গ'ল 10 মিটাৰ নেক্সট কৈছে যে দেন 24 মিটাৰ নৰ্থৰ ডাইৰেকশ্যনত যাব 24 মিটাৰ এতিয়া কৈছে যে হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট এই ষ্টাৰ্টিং পইণ্টৰ পৰা এই ডিষ্টেঞ্চটো কিমান হ'ব আমাক সুধিছে চ' আপোনালোকে গম পালেই চাগে দেখি লৈ পিনি এইটো এটা কি বনিলে আমাৰ ৰাইট এংগল ট্ৰাইংগল বনাৰ লগে লগে আমি পাইথাগোৰাছ থিয়ৰম লগাম চিম্পল আৰু আমি কি উলিয়াম এতিয়া মই নাম দি লৈছোঁ এ বি চি আমি এ চিৰ ভেলুটো উলিয়াম চ' এ চি ভেলু আমি কিমান পাম আণ্ডাৰ ৰুটৰ ভিতৰত এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এ বি ভেলু 10 স্কুৱেৰ প্লাছ বি চি ভেলু 24 স্কুৱেৰ আণ্ডাৰ ৰুটৰ ভিতৰত হেন্স 100 প্লাছ 24 স্কুৱেৰ ভেলু 576 therefore it will be 676 আণ্ডাৰ ৰুটৰ ভিতৰত আৰু কোন দুটা ছেম নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 676 পাওঁ 26 চ' কাৰেক্ট আনচাৰ কিমান হ'ব 26 মিটাৰ মানে এ পইণ্টৰ পৰা চি পইণ্টৰ ডিষ্টেঞ্চ কিমান 26 মিটাৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট আমাক এটা কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 88 এ ৱাল 4.84 মিটাৰ লং and 3.1 meter high is covered with a rectangular tiles of size 22 cm by 10 cm. What will be the total cost of the tiles at the rate of 1.50 per tile rupees? কৈছে যে আমাৰ এখন ৰেক্টেংগুলাৰ মানে ৱাল এখন আছে ৱালখন সাপোজ এখন মই ধৰি ললোঁ ৱালখন আৰু ৱালখনৰ লেন্থটো কিমান বুলি কৈছে 4.84 মিটাৰ বুলি কৈছে আৰু ইয়াৰ হাইটটো কিমান বুলি কৈছে ইয়াৰ 3.1 মিটাৰ অলপ ডাঙৰকৈ মই ড্ৰ কৰি দিছোঁ এইখন আমাক ৱাল বুলি কৈছে আৰু ইয়াৰ হাইটটো হয় 3.1 আৰু এইফালে ডিষ্টেঞ্চটো মানে লেন্থটো হয় 4.84 মিটাৰ এতিয়া কৈছে যে এই গোটেই ৱালখন কভাৰ কৰিব লাগে টাইলছেদি আৰু টাইলছবিলাকৰ চাইজ কিমান হয় 22 চেণ্টিমিটাৰ বাই 10 চেণ্টিমিটাৰ মানে টাইলছ টুকুৰা হ'ল সাপোজ এই টুকুৰা 22 আৰু এইফালে 10 চেণ্টিমিটাৰ এনেকুৱা টাইলছ লগালে আমাৰ কিমান খৰচ পৰিব সুধিছে যদিহে এখন টাইলৰ দাম আমাৰ হয় 1.5 ৰুপিজ আমি ফাৰ্ষ্ট এতিয়া কি কৰিব লাগিব আমি গোটেই ৰেক্টেংগুলাৰ ৱালখন মানে এই ৱালখন যিহেতুকে ৰেক্টেংগুলাৰ শ্বেপৰ হ'ল এইখনৰ এৰিয়াটো উলিয়াব লাগিব তেতিয়াহে আমি গম পাম চ' আমি ফাৰ্ষ্ট উলিয়াম এৰিয়া অফ দ্য ৱাল আমি কিমান পাম এইটো হ'ব 4.84 ইনটু 3.1 যিহেতুকে আমি ৰেক্টেংগুলাৰ এৰিয়া কেনেকৈ উলিয়াওঁ লেন্থ ইনটু ব্ৰেথ চ' এই দুটা মাল্টিপ্লাই কৰি আমি পাম 15.004 যিহেতুকে এইফালে চাওক এনেই মাল্টিপ্লাইটো আপোনালোকে কৰিব পাৰিব পইণ্টটোৰ খেলি মেলি লাগিব পাৰে ডেচিমেল পইণ্টটো চ' ইয়াত দুটাৰ আগত আছে ইয়াৰ এটাৰ আগত আছে চ' আল্টিমেটলি তিনিটাৰ আগত আপোনালোকে ডেচিমেল পইণ্টটো দিব এতিয়া আমি উলিয়াব লাগে এখন টাইলে কিমান এৰিয়া কভাৰ কৰিব নেক্সট আমি উলিয়াম এৰিয়া অফ ইচ টাইল চ' এইটো কিমান আছিলে 22 চেণ্টিমিটাৰ বাই 10 চেণ্টিমিটাৰ that is 222 চেণ্টিমিটাৰ স্কুৱেৰ
কিন্তু এতিয়া এটা বস্তু মন কৰিছেনে ফাৰ্ষ্টটো আমাৰ আছে মিটাৰ স্কুৱেৰ নেক্সটটো আছে আমাৰ চেণ্টিমিটাৰ স্কুৱেৰ চ' আমি টাইলছৰ এৰিয়াটো কিহলৈ নিম মিটাৰলৈ কনভাৰ্ট কৰিম আৰু মিটাৰলৈ কনভাৰ্ট কৰাৰ লগে লগে আমি 1000এৰে ডিভাইড কৰিম চ' আল্টিমেটলি আমাৰ আনচাৰটো হ'ব 0.022 মিটাৰ স্কুৱেৰ চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ আপোনালোকে 1000 দি জাষ্ট ডিভাইড কৰিব যিহেতুকে এনেই 100 চেণ্টিমিটাৰ 1 মিটাৰ হয় বাট ইয়াত স্কুৱেৰ আছে যে চ' 100 ইনটু 100 ডিভাইড কৰিব আমি দুইটা এৰিয়া পালোঁ ৱালখনৰ টোটেল এৰিয়া 15.004 মিটাৰ স্কুৱেৰ আৰু টাইলৰ এৰিয়া এখন টাইলৰ এৰিয়া 0.022 মিটাৰ স্কুৱেৰ এতিয়া আমি জানিব লাগিব যে এনেকুৱা কেইখন টাইল লাগিব তেতিয়া আমি কিনিব পাৰিম চ' আমি উলিয়াম নাম্বাৰ অফ টাইলছ উলিয়ালে আমাৰ কিমান হ'ব আমি ডিভাইড কৰিম এৰিয়া মানে ৱালখনৰ এৰিয়া ডিভাইডেড বাই আমাৰ যোনখন এখন টাইলৰ এৰিয়া 0.022 আৰু এইটো আমি ডিভাইড কৰিলে পাম 682 ফাইনেলি গৈ আমি পাম 682 এতিয়া আমাক লাগিব টোটেল 682খন টাইল এখন টাইলৰ দাম আছিলে 1.5 ৰুপিজ তেতিয়া আমাক ইমানখন টাইলত কিমান টকা খৰচ হ'ব চিম্পল হয় আমি জাষ্ট মাল্টিপ্লাই কৰি দিম দেয়াৰফৰ কষ্ট অফ দ্য টাইলছ আমাক যিমান টাইলছ লাগে গোটেইখিনিৰ কষ্ট কিমান হ'ব 682 ইনটু 1.5 which is equal to 1023 rupees so আমাৰ কষ্ট কিমান হ'ব 1023 rupees correct answer will be option number D আশা কৰোঁ আপোনালোকে এই কুৱেশ্যন আনচাৰখিনি ভালদৰে বুজি পাই গৈছে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকৰ বন্ধুবৰ্গই কোনোবাই যদি প্ৰিপেৰেশ্যন চলাইছে তেওঁলোকৰ লগত এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Number 89. In a school, 720 students are boys and 40% are girls. What is the number of girls? কৈছে যে এখন স্কুলত 720 বয়জ আছিলে আৰু 40% গাৰ্লছ আছিলে তেতিয়াহ'লে টোটেল গাৰ্লছৰ সংখ্যা কিমান এইটোত মন কৰিব এটা পাৰ্চেণ্টেজত আছে এটা নাম্বাৰছত আছে চ' আমি ফাৰ্ষ্টে টোটেল কিমান আছেনো সেইটো উলিয়াই ল'ম কেনেকৈ উলিয়াম আমি গম পালোঁ যে 40% গাৰ্লছ তেতিয়াহ'লে আমি যিহেতুকে 100 লগত কম্পেয়াৰ কৰোঁ বুলি কৈছোঁ চ' 60% কি হ'ব বয়জ 60% অফ total student boys হ'ব 60% of x মানে কি total student equal to 720 মানে 40% girl হ'লে 60% boys হ'ব কিহৰ আকৌ 60% হ'ব x or x মানে কোন total number of students therefore আমি just এইটো x of value উলিয়াম কি হ'ব 60 divided by 100 যিহেতুকে value উলিয়াম of মানে into x 720 এতিয়া আমি কিমান উলিয়াম x ৰ value 720 into 100 divided by 60 0 0 cancel out hole 686 1 is 6 6 2 is 12 0 1200 so total students or সংখ্যা কিমান 1200 পালো আমি এতিয়া তাৰে 720 বয়জ বুলি কৈছিলে তেলে গাৰ্লছৰ সংখ্যা আমি কেনেকৈ উলিয়াম মাইনাস কৰিম জাস্ট 1200 total তাৰে বয়জ 720 তেতিয়া হলে গাৰ্লছৰ সংখ্যা কিমান হ'ব 480 girls. So, the number of girls will be 480. Correct answer will be option number C. Next is a question number 90. The quotient of dividing 6.9168 by 52.4. Question to kiman hobo hudise? Question আমি ডিভাইড কৰিলে কিমান পাওঁ সেইটো সুধিছে ওপৰৰ পাৰ্টটো ওপৰ আমি এইটো আপোনালোকে এনেকৈও চাব পাৰে যে ফাৰ্ষ্ট আপোনালোকে পইণ্টখিনি নাইকিয়া কৰি ল'ব তাৰপিছত ডিভাইড কৰি চাব বা এনেও কৰিব পাৰিব এইটো মই আনচাৰটো ডাইৰেক্ট কৈ দিছোঁ 0.132 চ' আপোনালোকে এইটো নিজে কৰি চাব কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমাৰ নেক্সট আৰু 10টা কুৱেশ্যন আছে 91ৰ পৰা 100লৈকে এইটো পাৰ্ট ডি আৰু এইটো হয় লজিকেল ৰিজনিঙৰ পাৰ্ট লজিকেল ৰিজনিঙৰ আশা কৰোঁ মেথছৰ পাৰ্টটো আপোনালোকে ভালদৰে বুজি পালে আৰু নিজেও আপোনালোকে লগে লগে কৰি গৈছে লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব এতিয়া কুৱেশ্যন নম্বৰ 91টো হৈছে হুইচ অফ দ্য ফলোইং ৱৰ্ডছ কামছ ফাৰ্ষ্ট ইন দ্য ডিক্সনেৰীত এই চাৰিটা ৱৰ্ডৰ ভিতৰত কোনটো ফাৰ্ষ্ট আহিব সুধিছে ডিক্সনেৰী আপোনালোকে সকলোৱে পঢ়িছে চাগে এইটোত আপোনালোকে কেনেকৈ থাকে এলফাবেটিকেল থাকে যদি ফাৰ্ষ্ট লেটাৰটো চবতে ছেইম থাকে নেক্সটটোলৈ যাওঁ নেক্সটটো ইয়াত চবতে ছেইম আছে তেতিয়া আমি থাৰ্ডটোলৈ যাম ইয়াত আছে টি ইয়াত আছে চি ইয়াত আছে কিউ ইয়াত আছে এইচ চ' কোনটো আগত আহিব এ বি চি এইটো ফাৰ্ষ্ট আহিব চ' কাৰেক্ট আনচাৰ কি হ'ব একিউমুলেট অপশ্যন নম্বৰ বি ইজ কাৰেক্ট Next question number 92. Wall is to brick as furniture is to. কৈছে যে
ৱালৰ ব্ৰিক থাকে তেতিয়াহ'লে ফাৰ্নিচাৰ কি হ'ব ৱাটাৰ চিল্ক উড কোল কি থাকিব উড অবভিয়াছলি অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 93 ইয়াত দিছে ফাইণ্ড দ্য অড ওৱান আউট ইয়াৰ ভিতৰত কোনটো বেলেগ হয় সেইটো সুধিছে আৰ্ক ডায়গনেল ৰেডিয়াছ ডায়মিটাৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব একচুৱেলি ডায়গনেল অপশ্যন নম্বৰ বি ইজ কাৰেক্ট কেনেকৈ হ'ব চাওক আৰ্ক ৰেডিয়াছ আৰু ডায়মিটাৰ এই গোটেইকেইটা এটা চাৰ্কুলাৰ পাৰ্ট হয় আৰ্ক মানে যোনটো এটা পইণ্ট কাট কৰি যায় ৰেডিয়াছ মানে আধাটো ডায়মিটাৰ হ'ব কি গোটেইটো কিন্তু ডায়গনেলটো এই চাৰ্কুলাৰ পাৰ্ট নহয় চ' কাৰেক্ট আনচাৰ কি হ'ব ডায়গনেল নেক্সট কুৱেশ্যন নম্বৰ 94 হুইচ নাম্বাৰ কামছ এজ দ্য লাষ্ট নাম্বাৰ ইন দ্য ছিকুৱেঞ্চ আমাক এটা ছিকুৱেঞ্চ দিয়া আছে 4 12 28 60 নেক্সটটো কি হ'ব আমাক সুধিছে চ' এনেকুৱাবিলাক ছিকুৱেঞ্চত মনত ৰাখিব যদি অলপ অলপকৈ চেঞ্জ হয় কিবা এটা প্লাছ বা মাইনাছ হ'ব আৰু বহুত ড্ৰাষ্টিকেলি চেঞ্জ হ'লে সেইটোত বিশেষকৈ মাল্টিপ্লিকেশ্যন বা ডিভিজন হোৱাৰ চান্স থাকে এইটো যিহেতুকে বহুত বেছি ড্ৰাষ্টিকেলি চেঞ্জ নাই হয় এইটো প্লাছ বা মাইনাছ হোৱাৰ চান্স আছে চ' আমি চাওঁচোন আহক কি হৈছে একচুৱেলি 4ৰ পৰা 12 হৈছে মানে আমি কিমান কৰিছোঁ প্লাছ 8 12ৰ পৰা 28 হৈছে মানে আমি কিমান কৰিছোঁ প্লাছ 16 আকৌ 28ৰ পৰা আকৌ 60 হৈ গৈছে চ' আমি কিমান কৰিছোঁ প্লাছ 32 এতিয়া আমাৰ নেক্সট কি হ'ব আমাক সুধিছে এতিয়া মন কৰক 8ৰ পৰা 16 হ'ল মানে কিমান হ'ল ডাবল হৈ গ'ল আকৌ 16ৰ পৰা 32 আকৌ ডাবল হৈ গ'ল মানে 32ৰ পৰা যিটো নম্বৰ হ'ব সেইটো কি হ'ব ডাবল হ'ব লাগিব চ' সেইটো কিমান পাম আমি 32 ইনটু 2 ডেট ইজ ইকুৱেল টু 64 চ' আমি কিমান কৰিব লাগিব 60 প্লাছ 64 হুইচ ইজ ইকুৱেল টু 124 চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন নম্বৰ বি Next is a question number 95. A woman introduces a man as the son of the brother of her mother. How is the man related to the woman? So, এইটো ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন হয় ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন অহা বহুত দেখিবলৈ পোৱা যায় চ' আমি এইটো আপোনালোকে যেতিয়া এনেকুৱা কুৱেশ্যন পোৱা হয় আপোনালোকে নিজে ড্ৰ কৰি যাব কৈছে যে এই ওমেন আপোনাৰ ওমেন এগৰাকীয়ে কৈছে ইণ্ট্ৰডিউচেছ এ মেন এজন মেনক ইণ্ট্ৰডিউচ কৰিলে কি বুলি এজ দ্য চন অফ দ্য ব্ৰাদাৰ চন কাৰ চন বুলি কৈছে মেনজনক চন বুলি কৈছে কাৰোবাৰ ব্ৰাদাৰৰ কাৰ ব্ৰাদাৰ অফ হাৰ মাদাৰ মানে ওমেনগৰাকীৰ মাদাৰৰ ব্ৰাদাৰৰ চন বুলি কৈছে তেওঁ তেতিয়াহ'লে কৈছে যে হাউ ইজ দ্য মেন ৰিলেটেড টু দ্য ওমেন তেতিয়াহ'লে মেন আৰু ওমেনৰ মাজত ৰিলেশ্যনটো কি হ'ব কাজেনছ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট দিছে কুৱেশ্যন নম্বৰ 96 ফাইণ্ড দ্য ৱৰ্ড হুইচ কেনট বি মেড ফ্ৰম দ্য ৱৰ্ড কাৰ্পেণ্টাৰৰ পৰা কোনটো ৱৰ্ড বনিব নোৱাৰে সুধিছে চ' এনেকুৱাবিলাক কুৱেশ্যন চিম্পল হয় জাষ্ট ইয়াত থকা এলফাবেটকেইটাৰ ভিতৰত যোনটো এলফাবেটে নথকা ৱৰ্ড এটা ইয়াত লিখি থোৱা আছে সেইটোৱে হ'ব নেক্টাৰ কাৰ্পেট পেইণ্টাৰ ৰিপেণ্ট চ' ইয়াৰ পেইণ্টাৰটোৰ আইটো চাওকচোন এই আই লেটাৰটো ইয়াত ক'তো নাই চ' আমি কোনটো ৱৰ্ড বনাব নোৱাৰোঁ পেইণ্টাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 97 Lakshman went 15 meters to the west from his house, turned left and walked for 20 meters. He then turned east and walked 25 meters and finally turning left and covered 20 meters. How far was he from the house? এইটো আকৌ ডাইৰেকশ্যন বেছ কুৱেশ্যন হয় আমি জাষ্ট ড্ৰ কৰি যাম আমাৰ ডাইৰেকশ্যনকেইটা আপোনালোকৰ মনত আছে চাগে ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ কৈছে যে when 15 মিটাৰ ৱেষ্টলৈ গ'ল ৱেষ্টলৈ গ'ল 15 মিটাৰ নেক্সট কৈছে যে ফ্ৰম হিজ হাউচ এণ্ড টাৰ্ণ লেফ্টলৈ হ'বলৈ এইটো ডাইৰেকশ্যনত গৈছে চাগে ইয়াৰ পৰা লেফ্ট কোনটো হ'ব এইটো কৈছে যে লেফ্টত গ'ল 20 মিটাৰ এইটো ডাইৰেকশ্যনত গ'ল 20 মিটাৰ দেন হি টাৰ্ণ ইষ্টৰ ডাইৰেকশ্যন কোনটো হ'ব এইটো চ' ইষ্টৰ ডাইৰেকশ্যনত তেওঁ গ'ল 25 মিটাৰ গ'ল এণ্ড ফাইনেলি টাৰ্ণিং লেফ্ট আকৌ এই ডাইৰেকশ্যনটোত মনত ৰাখিব এইফালে থাকোঁতে লেফ্ট কোনটো হ'ব এইটো চাইড আৰু গ'ল 20 মিটাৰ এগেইন 20 মিটাৰ গুচি আহিলে কৈছে যে এতিয়া হাউ ফাৰ হি ইজ ফ্ৰম হিজ হাউচটো আছিলে এইডোখৰত এ পইণ্টটোত এৰ পৰা এ বি পইণ্টটোৰ ডিষ্টেঞ্চ কিমান হয় সুধিছে এতিয়া চিম্পল চাওক 20 দুইটা চাইডে ছেইম আছে এইফালে 15 আছে এইফালে 25 আছে চ' আমি কি কৰিম 25 মাইনাছ 15 হুইচ ইজ ইকুৱেল টু 10 মিটাৰ চ' ঘৰ আৰু তেওঁ এতিয়াৰ পজিশ্যনটোৰ মাজত ডিষ্টেঞ্চ কিমান 10 মিটাৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 98 ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য ফিগাৰ ইয়াত মিছিং নাম্বাৰ এটা দিয়া আছে এই কুৱেশ্যন মাৰ্কেদি কি হ'ব সুধিছে ইয়াত ভিতৰত দিয়া আছে 6 3 4 5 ছাইডত দিয়া আছে 6 8 10 আপোনালোকে যদি ভালকৈ মন কৰে তলৰ ভিতৰ নাম্বাৰটো যি আছে তাৰ ডাবল হৈছে 3 2 যা 6 4 2 যা 8 5 2 যা 10 তেতিয়াহ'লে 6 2 যা 12 চ' কাৰেক্ট আনচাৰ কিমান হ'ব 12 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট
নেক্সট কুৱেশ্যন নম্বৰ 99 আজি ভিডিঅ'টোৰ 100 নম্বৰ কুৱেশ্যন এই পেপাৰখন কমপ্লিট হ'ব 2019 ফিল্ড ৱৰ্কাৰৰ কাৰণে DSS যোনখন এক্সাম কণ্ডাক্ট কৰিছিলে তাৰ কুৱেশ্যন পেপাৰ আছিলে এইখন আশা কৰোঁ আপোনালোকে এই গোটেইখিনি কুৱেশ্যন ভালদৰে বুজি পালে ইয়াৰ আগত অলৰেডি 20টা পাৰ্ট আহি গৈছে আপোনালোকে কোনোবাই যদি মিছ কৰিছে সেই পাৰ্টখিনি কিন্তু চাবলৈ নাপাহৰিব DSSত বহুতখিনি কুৱেশ্যন ৰিপিটেড হোৱা দেখা যায় আৰু আপোনালোকে এই কুৱেশ্যন পেপাৰখিনি কৰিলে নিজৰ কনফিডেঞ্চ বাঢ়িব লগে লগে প্ৰেক্টিছো হৈ যাব আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহে গোটেইখিনি গমো পাব চ' আপোনালোকে এনেধৰণৰ কুৱেশ্যন পেপাৰ বা আন নলেজেবল বস্তু পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব 99 কুৱেশ্যনটোলৈ ঘূৰি আহোঁ হাউ মেনি নাম্বাৰ্ছ ইন বিটুইন 9 to 54 আৰ দেয়াৰ হুইচ আৰ একজেক্টলি ডিভিজিবল বাই 9 বাট নট বাই 3 এইটো একচুৱেলি অকণমান আমি কমন চেঞ্চৰ পৰাও কৰিব পাৰোঁ কৈছে যে 9ৰ পৰা 54ৰ ভিতৰত এনেকুৱা কেইটা নাম্বাৰ আছে যিটো 9এদি ডিভাইড হয় বাট 3এদি ডিভাইড নহয় কিন্তু আমি ফাণ্ডামেণ্টেলি জানো যে যোনবিলাক বস্তু 9এদি ডিভাইড হয় সেইবিলাক 3এদি ডিভাইড হয় চ' কেইটা নাম্বাৰ থাকিব 0 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 100 এ বিল্ডিং মাষ্ট হেভ এটা বিল্ডিঙত কি থাকিব লাগে সুধিছে পিপল ৱালছ প্লেগ্ৰাউণ্ড এণ্ড গাৰ্ডেন চ' আমি বিল্ডিং এটা বনিবলৈ মাষ্ট কি থাকিব লাগিব ৱাল থাকিব লাগিব নহ'লে এইটো বিল্ডিং বনিবই নোৱাৰে চ' কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ বি ডেট ইজ ৱালছ আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল পুনৰ নতুন ভিডিঅ'ত লগ পাম কিছুমান নতুন টপিকৰ সৈতে থেংক ইউ ফৰ ৱাচিং